এউডিএফত এমপি ইলেকশ্যনত আমি আসন নাপালে কাৰণে এউডিএফ নাইকিয়া হোৱা নাই। এতিয়াও এউডিএফৰ 15জন বিধায়ক অসম বিধানসভাত আছে আৰু সমগ্ৰ অসমত দলৰ সংগঠন আছে, বহু পঞ্চায়ত প্ৰতিনিধি আমাৰ আছে। কংগ্ৰেছেও বহুত সময়ত এনেকুৱা হৈছিল, এটা সময়ত ইন্দিৰা গান্ধীয়েও বহুত শোচনীয়কৈ হাৰিছিল। ইন্দিৰা গান্ধীৰ নিচিনা ব্যক্তিও হাৰি অসমত যেতিয়া হুজাইত আহিছিল, মানুহে শিলগুটি জোতা চেণ্ডেল দলিয়াইছিল। সেই ইন্দিৰা গান্ধীও কাম বেক কৰি এটা সময়ত প্ৰধানমন্ত্ৰী হৈছিল, ভাৰতৰ শক্তিশালী প্ৰধানমন্ত্ৰী হৈছিল। গতিকে বিজেপিয়েও 2011 চনত মাত্ৰ 5খন আসন আছিল, 16ত শক্তিশালীভাৱে কাম বেক কৰি তেওঁলোকে ইয়াত চৰকাৰ কৰিছে। কংগ্ৰেছেও 2019 লোকসভা নিৰ্বাচনত কলিয়াবৰ আৰু নগাঁও কেৱল ইউডিএফৰ দয়াৰ কাৰণে জিকিছিল, নহ'লে একমাত্ৰ তেওঁলোকে বৰপেটা আসনখন লৈ সন্তুষ্ট থাকিব লগা হয়। তেতিয়াওতো কংগ্ৰেছ শেষ হোৱা নাই। গতিকে এনেকেই কোনো দলক কোনেও ক'ব নোৱাৰে যে দল শেষ হ'ল বুলি। আজি চন্দ্ৰবাবু নাইডু তেওঁ সকলোৱে ভাবিছিল যে তেওঁ শেষ হৈ গ'ল বুলি, কিন্তু আজি শক্তিশালী কামবেক কৰিছে। আমাৰ ইউডিএফ দলে শক্তিশালীভাৱে কামবেক কৰিব আৰু এনেকুৱা হ'ব পাৰে অহা নিৰ্বাচনত কংগ্ৰেছতকৈ আমি অধিক আসন পাম। ইউডিএফক কোনেও নিষেধ কৰিব নোৱাৰে। কংগ্ৰেছেতো এই দলৰ জন্মলগ্নৰ পৰাই কৈ আছে এমাহত দল শেষ কৰি দিম, কেতিয়াবা 6 মাহ, কেতিয়াবা 1 বছৰ, কেতিয়াবা 3 মাহ, এনেকৈ কৈ আছে 2005 চনৰ পৰা এই দল নিষেধ হৈ যাব। এনেকৈ কৈ 19 বছৰ পাৰ হ'ল, এতিয়াও সেই কংগ্ৰেছে কৈ আছে দল শেষ হ'ল। কংগ্ৰেছে শগুনৰ দুৱাত গৰু নমৰে। গতিকে কংগ্ৰেছে যিমানেই কওক ইউডিএফক নিষেধ কৰিব নোৱাৰে। আপোনালোকে চাই থাকক, অহা দিনত ইউডিএফে আগতকৈ অধিক শক্তিশালীভাৱে অসমৰ ৰাজনীতি কৰিব। 2024 লোকসভা নিৰ্বাচনৰ ফলাফলে পেলাই বুলি মই ভাবোঁ, আৰু আমি ভাবোঁ যে এই নিৰ্বাচনে আমাৰ চকু খুলি দিছে। পূৰ্বত যদি আমাৰ ভুল আছিল সেইবিলাক উনুকিয়াই সেই ভুলবিলাক সংশোধন কৰি নতুন উদ্যমেৰে নতুন প্ৰেৰণাৰে আমি দলটো কৰি যোৱাৰ এটা আমি এতিয়া সুযোগ লাভ কৰিছোঁ। আমি ভাবোঁ এই সুযোগ লৈ পেলাই যেতিয়া আমি ফিল্ডত নামিম, হয়তো পূৰ্বে আমি 3বাৰ নিৰ্বাচনত আমি যিমান বিধায়ক পাইছিলোঁ তাতকৈ অধিক বিধায়ক 2026ত আমি পাম বুলি আশাবাদী। নিশ্চয় পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন হ'ব। এটা কথা চাওক, আমাৰ দলৰ ক'ব গ'লে আমাৰ সীমিত কেডাৰ, সীমিত শক্তিৰে আমি খেলিছিলোঁ। আমাৰ যেনেকৈ সীমিত আৰ্থিক ক্ষমতাৰে আমি খেলিছিলোঁ, ঠিক সেইদৰে আমাৰ যিহেতু এইবাৰ 3য় পৰ্যায়ৰ নিৰ্বাচন আছিল ধুবুৰী লোকসভা সমষ্টি, আৰু আমাৰ দলৰ আটাইতকৈ বেছি বিধায়ক 7গৰাকী বিধায়ক ধুবুৰী লোকসভা সমষ্টিত পৰে। গতিকে তেওঁলোকে মোৰ নিৰ্বাচন যেতিয়া চলি আছিল তাতো নিৰ্বাচন লাগি গ'ল, তেওঁলোক মোক সহায় কৰিবলৈ ইয়াত আহিব নোৱাৰিব। ঠিক সেইদৰে আমাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত আমাৰ 4গৰাকী বিধায়ক তাত আছে। তেওঁলোকৰ একেদিনাই আমাৰ ইয়াত 26 এপ্ৰিল তাৰিখে নিৰ্বাচন হৈছিল, কৰিমগঞ্জতো একেদিনাই নিৰ্বাচন হোৱাৰ কাৰণে তাৰ 4গৰাকী বিধায়ক তেওঁলোকে কৰিমগঞ্জত ব্যস্ত থাকিব লগা হ'ল। আৰু নগাঁও লোকসভা সমষ্টিৰ এটা ডাঙৰ কথা হ'ল যে ইয়াত 2019 চনত নগাঁও আৰু কলিয়াবৰত আমাৰ দলে কেণ্ডিডেট দিয়া নাই, আৰু সকলো আমাৰ দলৰ কৰ্মী ভোটাৰে তেওঁলোকে কংগ্ৰেছক ভোট দিছিল। ঠিক সেইদৰে 2021 চনত মহাজোঁট কৰাৰ কাৰণে নগাঁও লোকসভা সমষ্টিৰ নগাঁও আৰু মৰিগাঁও জিলাৰ একমাত্ৰ ভিন সমষ্টিত আমি ইউডিএফ দলে কেণ্ডিডেট দিছিল আৰু মই তাত খেলিছিলোঁ, আৰু বাকী 7টা সমষ্টিত আমি কংগ্ৰেছক এৰি দিছিলোঁ। যেনেকৈ লাহৰীঘাট, জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও সদৰ, ৰূপহী, বটদ্ৰৱা আৰু চামগুৰি, এই সমষ্টিকেইটা আমি কংগ্ৰেছ দলক এৰি দিছিলোঁ মহাজোঁটৰ কাৰণে। আৰু আমাৰ দলৰ ভোটাৰ আৰু কৰ্মীসকলে ক্ৰমাগত 2টা নিৰ্বাচনত তেওঁলোকে ইউডিএফত কেণ্ডিডেট নাপালে, 2019 MP ইলেকশ্যন আৰু 2021 বিধানসভা নিৰ্বাচন। গতিকে 7টা সমষ্টিত যেতিয়া 2টা নিৰ্বাচনত তেওঁলোকে তলাচাবি নাপালে, আমাৰ দলৰ কেণ্ডিডেট নাপালে, সেই লোকসকলে কংগ্ৰেছক ভোট দিলে। আল্টিমেটলি তেওঁলোকে আমাৰ দলৰ কৰ্মী ভোটাৰসকল কংগ্ৰেছৰ ওচৰত চাপি গ'ল, বা তেওঁলোকে কংগ্ৰেছ আমাৰ সেইকাৰণে এই 7টা সমষ্টিত আমাৰ সংগঠন অলপ দুৰ্বল হ'ল, কাৰণ তেওঁলোকে বাৰে বাৰে কংগ্ৰেছকে ভোট দিব লাগে, আমাৰ কেণ্ডিডেট নাথাকে। গতিকে এই 7টা সমষ্টিত আমি আকৌ সংগঠন নতুনকৈ কৰিব লগা হ'ল। হয়তো বহুত লোক যিসকল আগতে আমাৰ দলৰ শক্তিশালী কৰ্মী আছিল, তেওঁলোকে যিহেতু দুবাৰকৈ কংগ্ৰেছত ভোট দি তেওঁলোক কংগ্ৰেছৰ লগত বিলীন হৈ গৈছিল, তেওঁলোকক আমি ঘূৰাই নাপালোঁ। আমি কিছু নতুন মানুহ, অনভিজ্ঞ মানুহ, অপৰিপক্ক মানুহক আমি আনি পেলাই তেওঁলোকক সংগঠনৰ
দায়িত্ব দিব লগা হ'ল আৰু তেওঁলোক যিহেতু অভিজ্ঞ নহয় নতুন মানুহ তেওঁলোকে যেনেকৈ প্ৰচাৰ অভিযান চলাব লাগিছিল তেনেকৈ নোৱাৰিলে কংগ্ৰেছ এটা পুৰণা দল বিজেপি এটা সৰ্বভাৰতীয় দল শাসকীয় দল তেওঁলোকৰ কৰ্মীসকলে আৰ্থিক বলত টকা পইচাৰ বলত বা অভিজ্ঞতাৰ বলত যেনেকৈ তেওঁলোকে প্ৰচাৰ চলাইছে আমি সেই নতুনকৈ ধৰি অনা আমাৰ দুৰ্বল যিসকল সংগঠনৰ দায়িত্ব আছিল তেওঁলোকৰ সমান প্ৰচাৰ চলাব নোৱাৰিলে আৰু যাৰ কাৰণে আমি তেওঁলোকৰ লগত কাম কৰিব নোৱাৰিলোঁ আৰু যদিহে 2021 আমি কংগ্ৰেছৰ লগত মিত্ৰতা নকৰিলোঁ হয় আৰু এই গোটেইকেইটা সমষ্টিত AUDFৰ বিধায়কৰ প্ৰাৰ্থী থাকিলে হয় তেনেহ'লে আমাৰ ভোটাৰসকলে তাত AUDFক যিসকলে ভোট দিলে হয় তেওঁলোক থাকি গ'লে হয় আমাৰ কৰ্মীবিলাকে AUDFত তেওঁলোকে থাকি গ'লে হয় গতিকে দুবাৰ কেণ্ডিডেট নাপাই তেওঁ কংগ্ৰেছৰ লগত মিলি গ'ল মানুহবিলাক গতিকে ওৱানলি ধিং সমষ্টিত মই খেলিছিলোঁ আৰু এজনেই মই বিধায়ক আৰু এটা সমষ্টিতে আমাৰ কেণ্ডিডেট আছিল বাকী 7টাত UDF বিহীন হৈ আছিল প্ৰায় 5-6 বছৰ গতিকে এনেকুৱা এটা চেলেঞ্জক মই অকলশৰে প্ৰায় নিৰ্বাচন খেলিব লগা হৈছিল য'ত আমি বাকী বিধায়কসকলক পোৱা নাছিলোঁ ধুবুৰী লোকসভা সমষ্টিত তাত আছিল কৰিমগঞ্জৰখিনি কৰিমগঞ্জত ব্যস্ত আছিল গতিকে মই অকলেই ক'ব গ'লে বিধায়ক হিচাপে মই খেলিব লগা হৈছিল আৰু আমাৰ সভাপতি মহোদয়ে তেখেতে হেলিকপ্টাৰ যোগে কেইটামান প্ৰগ্ৰাম কৰি দিছিল বাকী কিন্তু ক'ব গ'লে অকলশৰেই মই খেলিছিলোঁ আৰু আমাৰ নতুন যিসকল কৰ্মী বাকী সমষ্টিবিলাকৰ পৰা আহিছিল তেওঁলোকে নিজৰ সাধ্যমতে কৰিছে কিন্তু তেওঁলোক ইমান পৰিপক্ক বা অভিজ্ঞ নহয় ইমান চেলেঞ্জ মোকাবিলা কৰি আমি যিমানখিনি ভোট পাইছোঁ বা যিখিনি ফাইট দিছোঁ এইখিনি আমি আমাৰ কৰ্মীসকলক ধন্যবাদ দিছোঁ যে অন্ততঃ তেওঁলোকে আৰ্থিক দুৰৱস্থাৰ মাজতেই হওক বা আমাৰ সংগঠনৰ ইমান দিনৰ এটা গেপ থকাৰ পিছতেই হওক বা বাকী দলবিলাকৰ নিচিনা আৰ্থিক বা অভিজ্ঞতাৰ পৰিপুষ্ট নহ'লেও যিমানখিনি তেওঁলোকে কৰি আনিছে এইটো আমি ভাবোঁ এটা শুভ আৰম্ভণি ভৱিষ্যতে নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ 4টা সমষ্টিত কমেও আমি বিধায়ক নিৰ্বাচিত কৰিব পাৰিম আৰু 2029 চনৰ লোকসভা নিৰ্বাচন AUDFৰ দখলত আহিব আমি এতিয়া এইটো নিশ্চিত কৰিব